অৱশেষত নগৰবেৰা আৰক্ষীয়ে পত্নী হত্যাৰ অভিযোগত নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰূপহাৰা গাঁৱৰ নুৰ আলমক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। পত্নী জামিলা খাতুনক হত্যাৰ অভিযোগ উত্থাপন কৰি পৰিয়ালৰ লোকে নগৰবেৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতে অতি তৎপৰতাৰে অভিযুক্ত স্বামী নুৰ আলমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পত্নী হত্যাকাৰী নুৰ আলমক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে মৃত জামিলা খাতুনৰ পিতৃ পৰিয়ালৰ লোকে। উল্লেখ্য যে 10 ফেব্ৰুৱাৰীত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল জামিলা খাতুনৰ। আপোনাৰ হাকিমিক হত্যা কৰা বুলি কালি আপোনালোকে নগৰবেৰা থানাত এজাহাৰ দাখিল কৰিছিল। কেছটো কি পৰ্যায়ত আছে? কেছটো মানে 24 ঘণ্টা নোহোৱাতে মানে আমাৰ নগৰবেৰা থানাৰ যিটো ওচি আছে মানে আসামিটো ধৰি আনছে, আনি পেলাই আজি মানে চালানটো কৰি। আসামিজনৰ নাম কি আছিলে? নুৰ আলম। ঘৰ হেৰি কি নাম আছে? উপহাৰা। তাৰমানে কেছ দিয়াৰ লগে লগে কেছটো গুৰুত্ব সহকাৰে লৈছে। বহুত যথেষ্ট পৰিমাণে গুৰুত্ব দিছে ছাৰে। আজি জেললৈ পঠাইছে ন? জেললৈ পঠাইছে আজি। এতিয়া আপোনালোকে কি বিচাৰে? আমাৰ মানে বৰ্তমান যিখিনি আসামি শাস্তি দিব লাগে বা হয়তো ন্যায় বিচাৰটো লাগে। ন্যায়টো লাগে। নগৰবেৰাৰ পৰা সাজ্জাদ কবিৰ ৰিপৰ্ট, মাই নিউজ এন।